গুৱাহাটী মেডিকেল কলেজৰ যে মূল্য বৃদ্ধি কৰা হৈছে। বেডৰ এদিনৰ ৰেণ্ট 10 টকা আছিল, এতিয়া 20 টকা হ'ল। তাক লৈ যিসকল মানুহৰ হাতত হয়তো ৰাচন কাৰ্ড আছে বা আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আছে, তেওঁলোকে বিনামূলীয়া চিকিৎসা পাই থাকিব। এতিয়া এই 20 টকা হোৱালৈও বহুতে সমালোচনা কৰিছে। মই আপোনাৰ মতামত জানিব খুজিম ইয়াতে। 20 টকা হোৱাৰ লগে লগে এতিয়া হাহাকাৰ হৈ গ'ল যে বিচনাৰ দাম ইমান বৃদ্ধি পালে, কিন্তু সেই GMCৰ পৰা ওলাই আহি দুখোজ পাৰ কৰিয়ে 18 টকাত চিগাৰেটডাল তাতে জ্বলাই খাই দিয়ে। এই কথাটোৰ কথা কি ভাবে যে ইনফ্লেশ্যন হৈ আছে, তেনেকৈ বহুতৰ চেলাৰিও বাঢ়ি আছে ইনফ্লেশ্যনৰ লগত। এই 10 টকাৰ পৰা 20 টকা বৃদ্ধি হোৱাই যিসকলে ইমান দিনে সুবিধাটো বিনামূলীয়াকৈ পাই আছিল তেওঁলোকে পাই আছে, কিন্তু কিছুমান মানুহ এনেকুৱাও থাকে যাৰ আৰ্থিক অৱস্থা হয়তো ভাল, তেতিয়াও চৰকাৰী চিকিৎসালয়ত গৈ পেলাই কম দামতে বিচাৰে, অকণমান 5-10 টকা বাঢ়িলেও বেয়া পায়। এই কথাটোৰ কথা আপুনি কি বুলি ভাবে? 10 টকাটো 20 টকা হৈছে, উদাহৰণটো 10 টকা 20 টকাত থাকিলে ভাল। 10 টকাটো 20 টকা হওঁতে দুগুণ বাঢ়িছে, কিন্তু 500টো সেই হিচাপত হ'লে 1000 হ'ব, 1000টো 2000 হ'ব। এতিয়া 20 টকাৰ মূল্য তুমি বা মই আমি নুবুজিম, আমি তুলনামূলকভাৱে অলপ প্ৰিভিলেজড। কিন্তু যিজন ব্যক্তিয়ে ৰাতিপুৱা ঘৰৰ পৰা ৰিক্সাখন চলাবলৈ ওলাই গুচি যায়, আজিকালি ৰিক্সা ৰাস্তাই ঘাটে ইমান হৈ গ'ল, তেওঁ দিনটোত 100 টকা যদি উপাৰ্জন কৰে, 10জন পেচেঞ্জাৰ পালে 100 টকা এটা তেওঁৰ উপাৰ্জন হ'ল। তাৰে 30 টকা তেওঁ আকৌ মালিকক দিব লাগিল, যাৰ পৰা ৰিক্সাখন চলাই আছে। গতিকে ঘৰখনলৈ ঘূৰি আহে 70 টকা। তেওঁৰ যদি ৰেচন কাৰ্ড থাকে, তো তেওঁৰ যদি ৰেচন কাৰ্ড থাকে তেওঁ কি পাব? আমাৰ সমস্যাটো ক'ত হৈ আছে? আমাৰ সমস্যাটো হৈ আছে যে চৰকাৰী খণ্ডত চিকিৎসা কৰিবলৈ কোন যায়? আজিৰ পৰিৱেশটো এনেকুৱা হৈছে, মানে দৰা অকল চৰকাৰী চাকৰি কৰা লাগে সকলোকে, বাকী সকলোতে বেচৰকাৰী বিচাৰে। মানুহে শিক্ষানুষ্ঠান বেচৰকাৰী বিচাৰে, মানুহে চিকিৎসা বেচৰকাৰী বিচাৰে। কিহৰ কাৰণে বিচাৰে? কাৰণ চৰকাৰী সমূহত ভাল নাপায় বুলি এটা মানুহৰ মনত ধাৰণা হৈ গৈছে। তাৰ পিছতো যিসকল গৈ আছে তেওঁলোক বাধ্যত পৰি গৈ আছে। আৰু সময়বোৰ চাব লাগে নহয়। এতিয়া মূল্য বৃদ্ধি তেওঁলোকে যুক্তি দিছে যে 2002 চনৰ পৰা হোৱা নাই, এতিয়া হৈছে। সেইবোৰ তেওঁলোকৰ যুক্তি। সময়টো কি? সময়টো হৈছে যে আজি 15 দিন আগলৈকে অসমখন বানপানীত ককবকাই আছিলে। 100 গৰাকীকৈ লোকৰ বানত মৃত্যু হৈছে। 24 লাখতকৈ বেছি লোক বানত আক্ৰান্ত হৈছে। অসমৰ মুঠ জিলাৰ 60%তকৈও বেছি বানত আক্ৰান্ত হৈছিলে। সেইখিনি সময়ত বস্তুৰ জুই চাই দাম বাঢ়িছে, খাদ্য বস্তু সকলোৰে দাম বাঢ়িছে। এতিয়া 1250 টকা অৰুণোদয় দিয়াৰ মানুহৰ সংখ্যা তেওঁলোকে বৃদ্ধি কৰিম বুলি কৈছে। চিলিণ্ডাৰৰ দামো যে গৈ সিমানখিনি হৈছেগৈ সেই কথাটো নকয়। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত মানুহ ইতিমধ্যে মূল্য বৃদ্ধিৰ দ্বাৰা জুৰুলা হৈ আছে। তেনেকুৱা অৱস্থাত কল্যাণকামী ৰাষ্ট্ৰ এখনত স্বাস্থ্য আৰু শিক্ষা এই দুটা পৰাপক্ষত বিনামূলীয়াহে হ'ব লাগে। গতিকে তাত 10 টকাটো 20 টকা কৰিছে, উদাহৰণটো দিওঁতে 10 টকা 20 টকা ঠিকেই আছে, 500 টকাটো ক'ৰবাত 1000 টকা হ'ব নহয়। সকলো ৰেচন কাৰ্ড থকা মানুহে কিয় যাব লাগে? প্ৰথম ধাৰণাটো ভুলটো। কিয় ৰেচন কাৰ্ড থকা মানুহেহে চৰকাৰী চিকিৎসালয়ত যাব লাগে বুলি আমি এটা ষ্টেৰিঅ'টাইপ এটা আমি গঢ়ি দিছোঁ। কিহৰ কাৰণে মাহেকত 1.5 লাখ টকা দৰমহা পোৱা মহাবিদ্যালয়ৰ প্ৰবক্তা এজনো চৰকাৰী চিকিৎসালয়ত নাযাব? কিহৰ কাৰণে 1 লাখ টকা দৰমহা পোৱা বেংকৰ বিষয়াজনো নাযাব? কিহৰ কাৰণে পুলিচৰ উচ্চপদস্থ বিষয়াজনো চৰকাৰী চিকিৎসালয়ত নাযাব? তেওঁলোকো যাব পৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যে অকল ৰেচন কাৰ্ড হোল্ডাৰখিনিহে যায়, তেওঁলোকেতো বিনামূলীয়াকৈ পায়, গতিকে বঢ়াই দিলেও একো কথা নহয়। এই নেৰেটিভটোৱে এফালেতো আমি দুখীয়া মানুহখিনিক উপলুঙা কৰিছোৱে যে তহঁতবোৰ চৰকাৰৰ ভৰণ পোষণত বৰ্তি আছ, তহঁতৰ কোনো কথা কোৱাৰ অধিকাৰ নাই। বৰঞ্চ চৰকাৰী স্বাস্থ্যখণ্ডৰ পুতৌ লগা অৱস্থাটো সেই একেটা নেৰেটিভতে উপস্থাপন হৈছে যে ইয়াত দুখীয়া শ্ৰেণীৰ মানুহ যায়, উপায় নাপায়হে যায়, ধনী শ্ৰেণীৰ মানুহটো নাযায় তালৈ। দুয়োটা নেৰেটিভেই জাতিটোৰ কাৰণে ক্ষতিকাৰক। কেতিয়াবা এনেকুৱা